নমস্কাৰ এছামিজ জিকেলাইট চেনেললৈ স্বাগতম জনাইছোঁ বন্ধু-বান্ধৱীসকল এছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 লগতে সকলো ধৰণৰ কম্পিটিটিভ এক্সামত সহায় হোৱাকৈ আজি বিজ্ঞানৰ সাধাৰণ জ্ঞানৰ ওপৰত এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল নিম্নলিখিত কোনবিধক যকৃতে নিঃসৰণ কৰে? উত্তৰ অপশ্যন এ পিত্তৰস। পিত্তৰস যকৃতে নিঃসৰণ কৰে। নেক্সট কুৱেশ্যন, শৰীৰৰ নিম্নলিখিত কোনটো অংগত গ্লাইকোজেন পোৱা যায় বা জমা হয়? উত্তৰ অপশ্যন বি যকৃত। শৰীৰৰ যকৃত অংগত গ্লাইকোজেন পোৱা যায় বা জমা হয়। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনবিধ হৰম'ন হৈছে ষ্টেৰইড? উত্তৰ অপশ্যন বি এষ্ট্ৰজেন। নিম্নলিখিত এষ্ট্ৰজেন হৰম'ন হৈছে ষ্টেৰইড। নেক্সট কুৱেশ্যনটো লৈছোঁ, লালতী গ্ৰন্থিয়ে নিঃসৰণ কৰা পাচক ৰসত থকা ডেছে খাদ্যখিনি পিছল কৰে? উত্তৰ অপশ্যন এ মিউকাছে। লালতী গ্ৰন্থিয়ে নিঃসৰণ কৰা পাচক ৰসত থকা মিউকাছে খাদ্যখিনি পিছল কৰে। নেক্সট কুৱেশ্যনটো লৈছোঁ, নিম্নলিখিত কোনটো পৰিয়ালৰ পৰা মাহজাতীয় শস্য প্ৰাপ্ত কৰা হয়? উত্তৰ অপশ্যন ডি লেগুমিনছে। নিম্নলিখিত লেগুমিনছে পৰিয়ালৰ পৰা মাহজাতীয় শস্য প্ৰাপ্ত কৰা হয়। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনবিধ পাচক ৰস লালতী গ্ৰন্থিয়ে নিঃসৰণ কৰে? উত্তৰ অপশ্যন চি লালতী ৰস। লালতী ৰস লালতী গ্ৰন্থিয়ে নিঃসৰণ কৰে। নেক্সট কুৱেশ্যন, পাকস্থলীত থকা নিম্নলিখিত কোনবিধ খাদ্যৰ পাচন পেপচিনে কৰে? উত্তৰ অপশ্যন চি প্ৰটিনৰ। পাকস্থলীত থকা প্ৰটিনৰ খাদ্যৰ পাচন পেপচিনে কৰে। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনজন হৈছে জীৱ বিৱৰ্তনৰ জনক? উত্তৰ অপশ্যন চি চাৰ্লছ ডাৰউইন। চাৰ্লছ ডাৰউইন হৈছে জীৱ বিৱৰ্তনৰ জনক। নেক্সট কুৱেশ্যন, আমাৰ বায়ুমণ্ডলীয় গেছৰ নাইট্ৰজেনত নাইট্ৰেটৰ জীৱাণুৰ অৱক্ষয়ক নিম্নলিখিত কি বুলি কোৱা হয়? উত্তৰ অপশ্যন এ ডেনিট্ৰিফিকেশ্যন। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো হৈছে মানুহৰ বৈজ্ঞানিক নাম? উত্তৰ অপশ্যন বি হোমো চেপিয়ান। মানুহৰ বৈজ্ঞানিক নাম হ'ল হোমো চেপিয়ান। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ, আমাৰ শৰীৰৰ ৰক্ত শৰ্কৰা হ্ৰাস কৰিবলৈ নিম্নলিখিত কি ব্যৱহাৰ কৰা হয়? উত্তৰ অপশ্যন এ ইনচুলিন। আমাৰ শৰীৰৰ ৰক্ত শৰ্কৰা হ্ৰাস কৰিবলৈ ইনচুলিন ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যনটো লৈছোঁ, নিম্নলিখিত কোনটো স্তন্যপায়ী প্ৰাণী নহয়? উত্তৰ অপশ্যন বি পেংগুইন। নিম্নলিখিত পেংগুইন স্তন্যপায়ী প্ৰাণী নহয়। নেক্সট কুৱেশ্যন, মানুহৰ কলা সম্পৰ্কীয় গৱেষণা বা অধ্যয়নক কি বুলি কোৱা হয়? উত্তৰ অপশ্যন এ হিষ্টলজি। মানুহৰ কলা সম্পৰ্কীয় গৱেষণা বা অধ্যয়নক হিষ্টলজি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, কেকটাছৰ মেৰুদণ্ডবোৰ নিম্নলিখিত কিহলৈ পৰিৱৰ্তন হয়? উত্তৰ অপশ্যন বি পাত। কেকটাছৰ মেৰুদণ্ডবোৰ নিম্নলিখিত পাতলৈ পৰিৱৰ্তন হয়। নেক্সট কুৱেশ্যনটো লৈছোঁ, জীৱৰ দেহ বা শৰীৰ গঠনৰ ক্ষুদ্ৰতম এককক কি বুলি কোৱা হয়? উত্তৰ অপশ্যন চি কোষ। জীৱৰ দেহ বা শৰীৰ গঠনৰ ক্ষুদ্ৰতম এককক কোষ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সৌৰ শক্তি কি শক্তিলৈ ৰূপান্তৰিত হয়? উত্তৰ অপশ্যন এ ৰাসায়নিক। সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সৌৰ শক্তি
ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত হয়। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো মৌল ক্ল'ৰ'ফিল বা পত্ৰৰ সৈতে থাকে? উত্তৰ অপশ্যন বি মেগনেছিয়াম। নিম্নলিখিত মেগনেছিয়াম মৌল ক্ল'ৰ'ফিল বা পত্ৰৰ সৈতে থাকে। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ, ভিটামিন B12 থকা ধাতুৰ আয়নটো কি? উত্তৰ অপশ্যন ডি কোবাল্ট। ভিটামিন B12 থকা ধাতুৰ আয়নটো হ'ল কোবাল্ট। নেক্সট কুৱেশ্যনটো লৈছোঁ, জীৱবোৰৰ পৰিৱেশৰ সৈতে জড়িত থকা অধ্যয়নক কি বুলি কোৱা হয়? উত্তৰ অপশ্যন এ পৰিস্থিতি বিজ্ঞান। জীৱবোৰৰ পৰিৱেশৰ সৈতে জড়িত থকা অধ্যয়নক পৰিস্থিতি বিজ্ঞান বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, গণিতহাৰ নামৰ গ্ৰন্থখন নিম্নলিখিত কোনজন গণিতজ্ঞই লিখিছিল? উত্তৰ অপশ্যন এ গণিতজ্ঞ শ্ৰী ধৰাচাৰ্যই। গণিতহাৰ নামৰ গ্ৰন্থখন গণিতজ্ঞ শ্ৰী ধৰাচাৰ্যই লিখিছিল। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো হৈছে শুকান বৰফৰ ৰাসায়নিক নাম? উত্তৰ অপশ্যন বি গোটা কাৰ্বন ডাই অক্সাইড। গোটা কাৰ্বন ডাই অক্সাইড হৈছে শুকান বৰফৰ ৰাসায়নিক নাম। নেক্সট কুৱেশ্যন, টোকোফেৰল হৈছে নিম্নলিখিত কোনবিধ ভিটামিনৰ ৰাসায়নিক নাম? উত্তৰ অপশ্যন ডি ভিটামিন ই। টোকোফেৰল ভিটামিন ইৰ ৰাসায়নিক নাম। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনবিধ ভিটামিন ফেটত দ্ৰৱণীয় ভিটামিন নহয়? উত্তৰ অপশ্যন চি ভিটামিন চি। ভিটামিন চি ফেটত দ্ৰৱণীয় ভিটামিন নহয়। নেক্সট কুৱেশ্যনটো লৈছোঁ, ৰিক্টাৰ স্কেলৰ সহায়ত নিম্নলিখিত কিহৰ প্ৰাবল্য জোখা হয়? উত্তৰ অপশ্যন এ ভূমিকম্পৰ। ৰিক্টাৰ স্কেলৰ সহায়ত ভূমিকম্পৰ প্ৰাবল্য জোখা হয়। নেক্সট কুৱেশ্যনটো লৈছোঁ, নিম্নলিখিত কোনবিধ ভিটামিন পানীত দ্ৰৱণীয় ভিটামিন? উত্তৰ অপশ্যন ডি ভিটামিন চি। ভিটামিন চি পানীত দ্ৰৱণীয় ভিটামিন। লাষ্ট কুৱেশ্যন, নিম্নলিখিত কোনজন বিজ্ঞানী হৈছে ৰিক্টাৰ স্কেলৰ আৱিষ্কাৰক? ইয়াত দিয়া আছে ৰবিনছন ফ্ৰান্সিছ ৰিক্টাৰে, চাৰ্লছ ফ্ৰান্সিছ ৰিক্টাৰে, ৰবাৰ্ট ফ্ৰান্সিছ ৰিক্টাৰে, হেনৰী ফ্ৰান্সিছ ৰিক্টাৰে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ল অপশ্যন বি চাৰ্লছ ফ্ৰান্সিছ ৰিক্টাৰে। চাৰ্লছ ফ্ৰান্সিছ ৰিক্টাৰে হ'ল ৰিক্টাৰ স্কেলৰ আৱিষ্কাৰক। প্লিজ ভিডিঅ'টোৰ পৰা যদি উপকৃত হোৱা বুলি ভাবে তেতিয়াহ'লে লাইক কমেণ্ট কৰাৰ লগতে আমাৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ অশেষ ধন্যবাদ।